নমস্কাৰ আৰু এটা নতুন ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো আৰু প্ৰথমে সকলোলৈ অসমীয়া নৱবৰ্ষ আৰু হেপাহৰ ৰঙালী বিহুৰ বহুত শুভকামনা যাচিছো লগতে আজি বিহু বুলি এটা ভিডিঅ' আৰম্ভ কৰিম বুলি ভাবিছো আৰু বিহু বুলি মই সামান্য কিছু যোগাৰ কৰিছো কালি পিঠাপনা অকনমান বনালো হেখিনি এটা সৰুকৈ ভিডিঅ' ৰাখি থৈছিলো ভাবিছো যে আপোনালোকৰ লগত শেয়াৰ কৰিম লগতে আজি দুমাহী আজি ৰাতিপুৱা এখন হৰাই দিয়া হয় মই হৰুৰে পৰা ঘৰত আজি ৰাতিপুৱা হৰাই দিয়া দেখি আহিছো গতিকে দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰিছো বলকচোন তেতিয়া হলে কালি কি বনাইছিলো আপোনালোকক দেখুৱাম লগতে আজি বাকিখিনি কাম মই থুলমুলকৈ আপোনালোকক দেখুৱাব চেষ্টা কৰিম আশা কৰিছো আজি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিব আৰু যদিহে ভিডিঅ'টো ভাল লাগে তেতিয়া হলে লাইক এটা কৰি দিব আৰু যি সকল মোৰ চেনেলটো নতুনকৈ আহিছে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে যিকোনো ভিডিঅ' আপলোড কৰিলে আপোনালোকে নটিফিকেশন পাই থাকে বলক তেতিয়া হলে আজি ভিডিঅ'টো আৰম্ভ কৰিছো আজি বহাগ বিহুৰ উৰুকা হয় পিঠাগুৰি অকনমান খুন্দিব লৈছো ভাবিছো কেখনমান পিঠা বনাম তেল পিঠা বনাম আৰু এই তেল পিঠাৰ ৰেচিপিটো মই ইয়াৰ আগতে এটা ৰেচিপি শেয়াৰ কৰিছো যদি চাবলৈ বিচাৰে মই ডেসক্ৰিপচন বক্সত লিংকটো দি দিম আজি আকৌ এবাৰ শেয়াৰ নাই কৰা আপোনালোকে বৰ হৈ যাব পাৰে পিঠাখিনি বনাই লওঁ মই আৰু পিঠা বনালে ঘৰলৈ কোনোবাজন আহিলে চাহ একাপ দিবলৈ ভাল লাগে আৰু এই পিঠা খাই কোনে কোনে ভাল পায় জনাবচোন মোৰ কিন্তু চাহৰ লগত খাবলৈ বহুতে বেছি ভাল লাগে নাৰিকল এটা ভাঙি আছো নাৰিকলৰ লাৰু বনাম আসলতে এই নাৰিকলটো বহুত সৰু হয় ভাবিছো ইয়াৰ লগত মই সুজি অকনমান যোগ দিম তেতিয়া লাৰু কেইটা খাবলৈ ভাল হ'ব আৰু মই নাৰিকল সুজি মিক্স লাৰুটো খাবলৈ খুব ভাল পাওঁ কোনে কোনে ভাল পায় বাৰু কবচোন নাৰিকলৰ কলা অংশখিনি অতৰাই মই মিক্সিত গুৰি কৰি ললো আনফালে সুজিখিনি ভাজি আছো নাৰিকল সুজি লাৰুখিনিও ভজা হৈ গল এতিয়া লাৰুখিনি বনাই আছো মই লাৰু আৰু পিঠা উৰুকা দিনে বনাইছো কাৰণ বিহু দিনা অকনমান লৰালৰি হয় আৰু মই কেইজনমান মানুহক চাহ খোৱাকৈ মাতিছো বিহু চাহ খাবলৈ এতিয়া লাৰুখিনি বনাই লওঁ নাৰিকল আৰু সুজি লাৰু কেইটা হৈ গল আৰু আপোনালোকে বিহু বুলি কি কি যোগাৰ কৰিছে জনাবচোন মোৰ বিহু বুলি লাৰু আৰু পিঠাই কৰিলো আনফালে বিহু দিনা গা ধুব লাগিব মাহ হালধিৰে আৰু গোটা মাটিমাহ মই তিয়াই ৰাখিছো পিছদিনা মই মাটিমাহ আৰু হালধি একেলগে মিক্সিত পিছি লৈছো এটা পৰম্পৰা আছে ৰাতিপুৱা গৰু বিহুৰ দিনা মাহ হালধিৰে গা ধোৱা হয় এইখিনি মোৰ মাহ হালধি হৈ গল আনফালে গা ধুই আহি মই মাহ প্ৰসাদ তিয়াইছো যেহেতু দুপৰীয়া হৰাই এখন দিব লাগিব আৰু ৰাতিপুৱা ভগৱানৰ ওচৰত এগছি চাকি জ্বলাই মাহ প্ৰসাদ আগবঢ়ালো আৰু সকলোৰে মংগল কামনা কৰিছো যাতে সকলোৰে জীৱনবোৰ ভাল হয় আৰু বহাগ বিহুৰ বাবে যোগাৰ এইখিনিয়ে আছিল মোৰ থুলমুলকৈ লগতে আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছো পুনৰ আহি আছো আৰু এটা নতুন ভিডিঅ'ৰ সৈতে ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ